চাওক আমি ৰাতিপুৱা ভাগত জয়গোপা প্ৰেছ ক্লাব আৰু আমচুৰ এটা টীম আহিছিলোঁ ইয়াতে আহি আমি প্ৰদৰ্শন কৰিছিলোঁ প্ৰদৰ্শন কৰাৰ পিছত এটা বস্তু চালোঁ যে যি বঙাইগাঁও জিলা প্ৰশাসন আছে বা মহকুমা প্ৰশাসন আছে বা আপোনাৰ চক্ৰ বিষয়া আছে কোনো ধৰণৰ খবৰ লোৱা নাই এটা বস্তু আমি দাবী উত্থাপন কৰিছিলোঁ চৰকাৰক বা আমাৰ জিলা প্ৰশাসন দাবী উত্থাপন কৰিছোঁ এই মানুহখিনিক খোৱা লোৱাৰ ব্যৱস্থা কৰি দিব লাগে আৰু এই যি গৰু ছাগলীখিনি পানীত ডুবি আছে এইখিনি অক্ষয়স্থানলৈ ট্ৰান্সফাৰ কৰিবলৈ জিলা প্ৰশাসনৰ পৰা ইনচাৰ্জ বৰ্ড দিব লাগে ইনচাৰ্জ বৰ্ড দি ইয়াৰ পৰা গৰু ছাগলীখিনি অক্ষয়স্থানলৈ ট্ৰান্সফাৰ কৰি দিব লাগে কিন্তু কোনো ধৰণৰ ইয়াতে ট্ৰান্সফাৰ কৰা নাই আৰু এটা বস্তু চাওক এই মানুহখিনি পানীৰ যিহেতু ওপৰৰ পৰা পানী পৰি আছে তলতো পানী আছে ওপৰৰ পৰা পানী পৰিলে কমচে কম এটা ত্ৰিফালৰ ব্যৱস্থা কৰি দিব লাগিছিলে কোনো ধৰণৰ ত্ৰিফালৰ ব্যৱস্থা কৰা যায় নাই আমাৰ জিলা প্ৰশাসনে আৰু এই মানুহখিনি খোৱা পানীৰ ব্যৱস্থা কোনো ধৰণৰ কৰি দিয়া নাই ইয়াত অকল যে বিশুদ্ধ খোৱা পানী খাব সেইখিনি ব্যৱস্থা নাই ইয়াতে যি দমকল আছে দমকলটো পানীৰ তলত ডুব গৈছে আমি জিলা প্ৰশাসনে এটা দাবী উত্থাপন কৰিছোঁ অতি সোনকালে এই মানুহখিনি খোৱা পানীৰ ব্যৱস্থা কৰি দিব লাগে আৰু ইয়াৰ পৰা অক্ষয়স্থানলৈ ট্ৰান্সফাৰ কৰিবলৈ ব্যৱস্থা কৰিব লাগে ইনচাৰ্জ বৰ্ড দিব লাগে পানী ঘৰৰ বাৰীত পানী উঠিছে কিবা গৰু ছাগল পানীত উঠিছে পানী পৰিছে কিবা কাৰণে কি এবৰ্তৰি খবৰ চবৰ নেনাই কে পি চিটি কিবা মেম্বাৰ চেম্বাৰে কোনো খবৰ বাৰ্তা নেনাই তে এবাৰ কিবা কুমুৰি মানুষও খবৰ নেনাই কিবা জিলা প্রশাসন তাও খবর নেনাই মোটামুটি আমার যে অবস্থা নদী ভাঙ্গা চুরিয়া মোটামুটি বহুতখানি ডিস্টার্ব হয়ে গেল আমরা কিবা হাতারত পড়ে রয়েছি নদীর জলত পড়ে রয়েছি খাওয়া পানির ব্যবস্থা করা নাই কোনো কিছু না পাই আমরা কিছু না পাই এইরকম বেকার আজকে এক সপ্তাহ ধরে হয়ে আছে আমার এক সপ্তাহ হল এরকম বানপানি হ্যাঁ পুরা চাওক আমি ৰাতিপুৱা ভাগত জয়গোপা প্ৰেছ ক্লাব আৰু আমচুৰ এটা টীম আহিছিলোঁ ইয়াতে আহি আমি প্ৰদৰ্শন কৰিছিলোঁ প্ৰদৰ্শন কৰাৰ পিছত এটা বস্তু চালোঁ যে যি বঙাইগাঁও জিলা প্ৰশাসন আছে বা মহকুমা প্ৰশাসন আছে বা আপোনাৰ চক্ৰ বিষয়া আছে কোনো ধৰণৰ খবৰ লোৱা নাই এটা বস্তু আমি দাবী উত্থাপন কৰিছিলোঁ চৰকাৰক বা আমাৰ জিলা প্ৰশাসন দাবী উত্থাপন কৰিছোঁ এই মানুহখিনিক খোৱা লোৱাৰ ব্যৱস্থা কৰি দিব লাগে আৰু এই যি গৰু ছাগলীখিনি পানীত ডুবি আছে এইখিনি অক্ষয়স্থানলৈ ট্ৰান্সফাৰ কৰিবলৈ জিলা প্ৰশাসনৰ পৰা ইনচাৰ্জ বৰ্ড দিব লাগে ইনচাৰ্জ বৰ্ড দি ইয়াৰ পৰা গৰু ছাগলীখিনি অক্ষয়স্থানলৈ ট্ৰান্সফাৰ কৰি দিব লাগে কিন্তু কোনো ধৰণৰ ইয়াতে ট্ৰান্সফাৰ কৰা নাই আৰু এটা বস্তু চাওক এই মানুহখিনি পানীৰ যিহেতু ওপৰৰ পৰা পানী পৰি আছে তলতো পানী আছে ওপৰৰ পৰা পানী পৰিলে কমচে কম এটা ত্ৰিফালৰ ব্যৱস্থা কৰি দিব লাগিছিলে কোনো ধৰণৰ ত্ৰিফালৰ ব্যৱস্থা কৰা যায় নাই আমাৰ জিলা প্ৰশাসনে আৰু এই মানুহখিনি খোৱা পানীৰ ব্যৱস্থা কোনো ধৰণৰ কৰি দিয়া নাই ইয়াত অকল যে বিশুদ্ধ খোৱা পানী খাব সেইখিনি ব্যৱস্থা নাই ইয়াতে যি দমকল আছে দমকলটো পানীৰ তলত ডুব গৈছে আমি জিলা প্ৰশাসনে এটা দাবী উত্থাপন কৰিছোঁ অতি সোনকালে এই মানুহখিনি খোৱা পানীৰ ব্যৱস্থা কৰি দিব লাগে আৰু ইয়াৰ পৰা অক্ষয়স্থানলৈ ট্ৰান্সফাৰ কৰিবলৈ ব্যৱস্থা কৰিব লাগে ইনচাৰ্জ বৰ্ড দিব লাগে পানী ঘৰৰ বাৰীত পানী উঠিছে কিবা গৰু ছাগল পানীত উঠিছে পানী পৰিছে কিবা কাৰণে কি এবৰ্তৰি খবৰ চবৰ নেনাই কে পি চিটি কিবা মেম্বাৰ চেম্বাৰে কোনো খবৰ বাৰ্তা নেনাই তে এবাৰ কিবা কুমুৰি মানুষও খবৰ নেনাই কিবা জিলা প্রশাসন তাও খবর নেনাই মোটামুটি আমার যে অবস্থা নদী ভাঙ্গা চুরিয়া মোটামুটি বহুতখানি ডিস্টার্ব হয়ে গেল আমরা কিবা হাতারত পড়ে রয়েছি নদীর জলত পড়ে রয়েছি খাওয়া পানির ব্যবস্থা করা নাই কোনো কিছু না পাই আমরা কিছু না পাই এইরকম বেকার আজকে এক সপ্তাহ ধরে হয়ে আছে আমার এক সপ্তাহ হল এরকম বানপানি হ্যাঁ পুরা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110